প্ৰকৃত শ্ৰেষ্ঠ বুলি জ্ঞান কৰিব পাৰে। ধৰ্মী না হীনা পশুৰ সমান, যাৰ ধৰ্ম নাই, মনুষ্যৰ ধৰ্ম যাৰ গাত নাই, সেইজনকে কৈছে পশুৰ লগত সমান। ধৰ্মে না হীনা পশুৰ সমান, পশুৰ সৈতে সমান। এতিয়া কথা হ'ল, মানুহ হিচাপে জন্মগ্ৰহণ কৰি আমি কি ধৰ্ম পালন কৰিব লাগিব? মানুহৰ ধৰ্ম কি? কি ধৰ্ম? কি কি গুণ থাকিলে মানুহৰ ধৰ্মত আছো বুলি আমি ক'ব পাৰিম? ধৃতি 10টা লক্ষণ আছে। এই 10টা গুণৰ পৰাহে মানুহে মনুষ্য ধৰ্ম থকা বুলি ধৰিব পাৰে। যেনে ধৃতি, ক্ষমা, দম, অস্তেয়, শোষণ, ইন্দ্রিয় জাগ্রত, সম, বিদ্যা, সত্যম আৰু আক্ৰোধা। 10তম লক্ষণ মনুষ্য লক্ষণ। এইকেইটা 10টা লক্ষণ থাকিলেহে মানুহ বুলি জ্ঞান কৰিব। এতিয়া কৈছে প্ৰথমটো কৈছে ধৃতিক। ধৃতিক মানে আমি মনত যি ধ্যান কৰি থাকো, যি চিন্তা কৰি থাকো, সেই শক্তিটো কৈছে ধৃতিক। অৰ্থাৎ চিন্তা কৰিব পৰা শক্তি মনুষ্যৰ আছে, ইতৰ প্ৰাণীসমূহৰ নাই। প্ৰথম। 2 নম্বৰ আহিল ক্ষমা। ক্ষমা কৰিব পৰা গুণ মনুষ্যৰ থাকিব লাগিব। 3 নম্বৰতে আহিলে দম। মনক দমন কৰিব পাৰিব লাগিব। 4 নম্বৰতে আহিলে অস্তেয়। ঈশ্বৰ সেৱা কৰিব পাৰিব লাগিব, মনুষ্যহে পাৰে। বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱাই নাই। হৰিৰ সেৱাৰ যোগ্য মন কেৱল মনুষ্য দানৱ, জানে ফুৰা হৰি গায়। হে অস্তেয়, মনুষ্যৰহে কেৱল ঈশ্বৰ সেৱা কৰিব পৰা শক্তি আছে। 5 নম্বৰতে আছে শোষণ। শোষণ মানে হৈছে নিজৰ শৰীৰটো পবিত্ৰ কৰা। শোষণ চাফা কৰা। চাফা কৰিব লাগে কি কৰিব লাগিব? বাহ্যিকটো চাফা কৰিব লাগিব, আভ্যন্তৰীণটো চাফা কৰিব লাগিব। শৰীৰটো চাফ চাফাৰে চাফা কৰিলে নহ'ব, মন মগজু চাফা কৰিব লাগিব। তাক কোৱা হৈছে শোষণ। তাৰপিছত আহিলে ইন্দ্ৰিয় নিগ্ৰহ। ইন্দ্ৰিয় নিগ্ৰহ মানে আমাৰ সমস্ত ইন্দ্ৰিয়ক আমি দমন কৰিব পাৰিব লাগিব। তাৰপিছত আহিলে বিদ্যা। বিদ্যাত পাৰ্গত হ'ব লাগিব। তাৰপিছত আহিলে সত্যম, সততা। সততা গুণ মনুষ্যৰ থাকিব লাগিব। তাৰপিছত আহিলে আক্ৰোধা। ক্ৰোধ সম্বৰণ কৰিব পাৰিব লাগিব। ক্ৰোধাবিন্দিত হৈ মনুষ্যই কেতিয়াবা বহুত নকৰিবলগীয়া বেয়া কামত লিপ্ত হয়। গতিকে আক্ৰোধা হ'ব লাগিব, ক্ৰোধ সম্বৰণ কৰিব পাৰিব লাগিব। এই 10টা লক্ষণ যাৰ গাত আছে, তেখেতেহে মনুষ্য ধৰ্ম পালন কৰিব পাৰিছে। এই মনুষ্যসকলক গুৰুজনাই বিভিন্ন কৌশলেৰে ঈশ্বৰমুখী কৰাৰ চেষ্টা কৰিছিলে। প্ৰথম কথা হ'ল বিভিন্ন ধৰণৰ দেৱ দেৱতা সেৱাৰ পৰা বিৰত কৰি একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰা ভক্তসকলক প্ৰথম তেওঁ এই ধৰ্মৰ মূল মন্ত্ৰ আছিলে। মূৰ্তি সেৱাক তেওঁ বিৰোধিতা কৰিছিলে। মূৰ্তি চকু মেলিলে যি মূৰ্তি দেখে, সেই মূৰ্তি একো নাই। চকু মুদি পেলাই হৃদয়ত যি মূৰ্তি ধাৰণ কৰিব পাৰিব, সেই মূৰ্তিহে আপোনাক কামত দিব। অৰ্থাৎ মনোময় মূৰ্তি। মূৰ্তি আমাৰ কেইবা প্ৰকাৰৰ আছে, যেনে শিলাময় মূৰ্তি, মৃন্ময় মূৰ্তি, চিন্ময় মূৰ্তি, বাংময় মূৰ্তি, মনোময় মূৰ্তি। আমাৰ
আমি সদায় ঈশ্বৰৰ ৰূপটো ধ্যান কৰি মনত যিটো মূৰ্তি সৃষ্টি কৰি লওঁ সেইটো কোৱা হয় মনোময় মূৰ্তি। শিলাময় বিনময়, শিলৰ মূৰ্তি, মাটিৰ মূৰ্তি সকলোৱে জানে। শাক্তপন্থীয়ে হওক বিভিন্ন ধৰণৰ পূজা পাতল হোৱা লোকসকলে মাটিৰ মূৰ্তি আৰু শিলৰ মূৰ্তি তেওঁলোকে পূজা কৰে। কিন্তু গুৰুজনাই সেই মূৰ্তি আমাৰ একশৰণৰ পৰা তেওঁ সেই মূৰ্তিক ইতিমধ্যে বৰ্জন কৰিছে। আমাক একমাত্ৰ কি মূৰ্তি সেৱা কৰিব দিছে? বাংময় মূৰ্তি। প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। তেৰেও বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত পাঠত শ্ৰৱণত দৰ্শনত মাত্র যে তা প্রকাশী। তেরেও বাংময় মূর্তি প্রত্যক্ষ বর্ততে হরি সেৱাত দর্শনত পাঠত শ্রৱণত মাত্র গতে পাপনাশী। সেই প্ৰভু ভগৱন্তৰ সৃষ্টি যি প্ৰভু ভগৱন্তৰ নামৰ যি সৃষ্টি ভাগৱত শাস্ত্ৰ যদি শ্ৰদ্ধা সহকাৰে কোনোবাই পাঠ কৰে তাতো আপোনাৰ পাপ নাশ হ'ব। শ্ৰদ্ধা সহকাৰে যদি কোনোবাই শ্ৰৱণ কৰে তাতো আপোনাৰ পাপ নাশ হ'ব। শ্ৰদ্ধা ভক্তি ভাৱে যদি কোনোবাই দৰ্শন কৰে তেওঁ পাপ নাশ হ'ব। গতিকে সকলোৱে শ্ৰদ্ধা সহকাৰে সেই বাংময় মূৰ্তি প্ৰভু ভগৱন্তৰ শাস্ত্ৰভাগত সেৱা কৰিব লাগে আৰু পৰাপক্ষত অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰিলে বিভিন্ন ধৰণৰ জ্ঞান তাৰ পৰা আহৰণ কৰিব পাৰি। প্ৰথম কথা হ'ল মনত নিয়ন্ত্ৰণ কৰিব লাগিব। মনত নিয়ন্ত্ৰণ যেতিয়া কৰিব পাৰিব সকলোখিনি কাৰ্য আপোনাৰ সিদ্ধি হ'ব। প্ৰভু ভগৱন্তৰ নাম ল'বলৈ, প্ৰভু ভগৱন্তৰ সেই বাংময় শাস্ত্ৰ অধ্যয়ন কৰিবলৈ, ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিবলৈ প্ৰথম কথা হ'ল আপোনাৰ মনটোক স্থিৰ কৰিব লাগিব। মনটোক স্থিৰ কৰা মানুহৰে গুৰুজনে বৰগীতৰ সৃষ্টিৰ প্ৰথম বৰগীত ভাগতে ইয়াৰ নিদৰ্শন খুব সুন্দৰভাৱে জীৱ জগতলৈ মনুষ্যসকললৈ দি থৈ গৈছে। কি বুলি দিছে? দিনে দিনে আমি শৰীৰৰ যি আয়ুস, এই শৰীৰটো যি আয়ুস দি পঠাইছে এই আয়ুসৰ শেষৰ ফাললৈ আমি ধাৱমান হৈ গৈ আছো। গতিকে ঈশ্বৰৰ সেৱা কেতিয়া কৰিবি? ঈশ্বৰৰ সেৱা কৰ। আয়ুস ঠনে ঠনে গৈ আছে। কোনখিনি সময়ত এই পাৰ্থিৱ শৰীৰটোৰ পৰা প্ৰভু ভগৱন্তৰ চৈতন্যময় শক্তি ওলাই গুচি যাব আমি ক'ব নোৱাৰিম। গতিকে যেতিয়ালৈকে প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত বিদ্যমান হৈ আছে তেতিয়ালৈকে অন্তত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰ। গতিকে
ঈশ্বৰৰ সেৱা কৰিবই লাগিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰিবই লাগিব। গতিকে সকলোৱে নিজৰ মনত নিয়ন্ত্ৰণ কৰি ঈশ্বৰৰ সেৱাত লীন হ'ব লাগিব। তাৰপাছত কি কৈছে? ৰে কাল অজগৰে আমাক গিলুগি আছে। গতিকে কোনখিনি সময়ত সেই কাল অজগৰে আমাক গিলিব আমি গমেই নাপাম। গতিকে যেতিয়ালৈকে আমি সত্যন্ন হৈ আছো, প্ৰভুৰ সেৱা কৰিব পৰা যোগ্য হৈ আছো, তেতিয়ালৈকে অন্তত প্ৰভুৰ সেৱাত লীন হ'ব লাগে, ঈশ্বৰৰ সেৱা কৰিব লাগে। এতিয়া গুৰুজনে আমাক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যি মহাজাতি গঢ় দি থৈ গ'ল, সেই জাতি হৈছে অসমীয়া জাতি। এতিয়া গুৰুজনে যদিও সকলো জাতি এক কৰি থৈ গ'ল, তথাপিও কিন্তু আমাৰ শাস্ত্ৰই 4টা জাতিৰ বিষয়ে কৈছিলে। এই 4টা জাতি হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। সকলোৰে নিৰ্দিষ্ট নিৰ্দিষ্ট ধৰ্ম আছিলে, নিৰ্দিষ্ট কৰণীয় আছিলে। বিশেষভাৱে কৰণীয় আছিল ব্ৰাহ্মণসকলৰ। ব্ৰাহ্মণসকলৰ কাম কি আছিলে? তেওঁলোকৰ 9টা গুণ আছিলে। এই 9টা গুণত যিজন ব্যক্তি হৈ থাকে তেওঁলোকে ব্ৰাহ্মণ বুলি কৈছিলে। এই 9টা গুণ কি আছিলে? সম, দম, তপ, শৌচ, শান্তি, আৰ্জৱ, জ্ঞান, বিজ্ঞান, অষ্টেক্ষম। ধর্ম লক্ষণ ব্রহ্ম ধর্ম লক্ষণ জন। এই 9টা গুণৰ যিজন অধিকাৰী হয় তেখেতকে ব্ৰাহ্মণ বুলি জ্ঞান কৰা হৈছিল। সম, দম, তপ অৰ্থাৎ যিজনে ক্ষমা কৰিব পৰা গুণ আছে, দম যিজনে মনত দমন কৰিব পাৰিছে, তপ মানে হৈছে এটা ঈশ্বৰ উপাসনা কৰা মাধ্যম। তপ, সম, দম, তপ, শৌচম তেওঁ নিজকে বাহ্যিকভাৱে আভ্যন্তৰীণভাৱে নিজকে চাফ চিকুণ কৰি ৰাখিব পাৰিব লাগিব। তাৰপিছতে আহিল আৰ্জৱ, তাৰমানে হৈছে তেওঁ সৰলতা গুণ থাকিব লাগিব। তাৰপিছত এই জ্ঞান, বিভিন্ন ধৰণৰ শাস্ত্ৰৰ জ্ঞানেই হওক, বিভিন্ন ধৰণৰ জ্ঞান তেওঁ অৰ্জন কৰিব পাৰিব লাগিব। তাৰপিছত হ'ল বিজ্ঞান, তেওঁ যিখিনি জ্ঞান আহৰণ কৰিলে এই জ্ঞানখিনি তেওঁ নিজে অনুভৱ কৰিব পাৰিব লাগিব, নিজে পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব, তাক কোৱা হৈছে বিজ্ঞান। একে শেষৰটো হ'ল অষ্টেক্ষম, ঈশ্বৰ সেৱাত তেওঁ নিজকে নিয়োজিত কৰিব পাৰিব লাগিব। এই 9টা গুণ যিজনৰ গাত আছে তেখেতকে ব্ৰাহ্মণ বুলি আখ্যা দিয়া হৈছে। তাৰপিছত আহিলে ক্ষত্ৰিয়, বাকী 3টা জাতিক যিজনে বিপদৰ পৰা ৰক্ষা কৰে তেখেতকে ক্ষত্ৰিয় বুলি জ্ঞান কৰা হৈছিল। তাৰপাছতে আহিলে বৈশ্য, যিসকলে খেতি বাতি বেপাৰ বাণিজ্য কৰি অন্য বাকী 3টা জাতিক পোষণ কৰিছিলে তেখেতকে বৈশ্য বুলি জ্ঞান কৰা হৈছে। আৰু একেবাৰে সদৌ শেষত হ'ল ক্ষুদ্ৰ। ক্ষুদ্ৰৰ কাম আছিলে এই বাকী 3টা জাতিৰ যিখিনি কৰণীয় কাম, এই প্ৰত্যেকটো কৰ্মতে তেওঁলোকক সহায় সাৰথি কৰাটোৱে ক্ষুদ্ৰসকলৰ কাম আছিলে। 4টা জাতি। তাৰপাছতে আহিলে 4 আশ্ৰম। 4 আশ্ৰমত জন্মৰ পৰা 25 বছৰ up to 25 বছৰলৈকে কোৱা হয় ব্ৰহ্মচৰ্য, যিখিনি সময়ত এটা জীৱই ঈশ্বৰ সেৱা ব্ৰহ্মক চিন্তা কৰিব লাগে। তাৰপিছতে আহিলে ব্ৰহ্মচৰ্যৰ পাছত আহিলে গাৰ্হস্থ্য, সেইটো থাকিব কেতিয়ালৈকে up to 25 years, অৰ্থাৎ 25 বছৰলৈকে গাৰ্হস্থ্য জীৱন পালন কৰিব লাগিব। বিয়া বাৰু পাতি সতি সন্তান জন্ম দি তাৰ 25টা বছৰ পাৰ কৰি তাৰপাছত বানপ্ৰস্থ
পতি পত্নী সমন্বিত বনগমন কৰি বনত ঈশ্বৰ চিন্তাত লীন হ'ব লাগিব। এয়া হৈছে ভ্ৰান্তস্থ। তাৰ পাছতে আহিলে সন্ন্যাস। সন্ন্যাসত সকলো বিচ্ছেদ হ'ব। আইগৰাকীও এগৰাকী আৰু স্বামীও অকলশৰে একান্তভাৱে তেওঁলোকে ঈশ্বৰৰ সেৱাত লীন হ'ব লাগিব। তাক কোৱা হৈছে ব্ৰহ্মচৰ্য। ইমানখিনি কৰি বনত গমন কৰি প্ৰভু ভগৱন্তৰ সেৱা কৰা কলিযুগৰ মনুষ্যৰ যিহেতুকে শক্তি সাধ্য বা সামৰ্থ্য নহয়, গতিকে এই বৰ্ণাশ্ৰমৰ বিষয়ে গুৰুজনাই বিভিন্ন ধৰণৰ মতবাদ দিয়া নাই বা বিভিন্ন ধৰণৰ অনুবাদ কৰা নাই। একমাত্ৰ মাধৱপুৰ গুৰুজনাই ঘোষাতে লিখিলে কি চাৰি আশ্ৰমৰ নহয় আৰু চাৰি যি জাতি, এই চাৰি জাতিৰো আমি হ'ব নোৱাৰো। গতিকে আমি কি হয় জাতিৰ বিষয়ে অলপতে কোৱা হৈছে নহয়, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ। আমি একো জাতিৰে নহয়, আমি একমাত্ৰ কি জাতিৰ জানেনে? আমি সমগ্ৰ হলো দাস। কাৰ দাস? প্ৰভু ভগৱন্তৰ দাস। এইটোহে হ'ল আমাৰ জাতি। মনুষ্য জীৱ জগত যিমান আছে সকলোৰে এটাই জাতি, সেইটো হৈছে প্ৰভু ভগৱন্তৰ দাস। দাসত্ব স্বীকাৰ কৰিবই লাগিব, কাৰণ প্ৰভু ভগৱন্তই আমাৰ ইয়াত যাত্ৰাভিমান কৰিবৰ বাবে পঠোৱা নাই, একমাত্ৰ ঈশ্বৰ সেৱা কৰিবৰ বাবে আমাৰ এই ধৰাধামলৈ পঠাই দিছে। ঈশ্বৰ সেৱাত লীন হ'বই লাগিব। যিহেতুকে আমাক আজি বক্তা হিচাপে বিদ্যাৰ্থী সমাজৰ ফালৰ পৰা আগবঢ়ালে, গতিকে তৰুণ বিদ্যাৰ্থীসকলক অকণমান কৈ আমাৰ